সংগ্ৰহ কৰি আছে 3 কোটিৰ পৰা 5 কোটি টকালৈ আৰু যাৰ অভিযোগ আপোনালোকে কেইটামান দিনৰ পিছত খোলাখুলিকৈ পাব নেতাসকলে ঘৰত বিয়া পাতিবৰ কাৰণেও টকা সংগ্ৰহ কৰি আছে যে ভাই আপোনালোকক আমি টিকট দিম আপোনালোকে মোক এতিয়া এডভান্স দিয়ক এইটোও চলি আছে কিন্তু কোন কেইটা সমষ্টিত চলি আছে 22ৰ পৰা 23টা আমাৰ মিয়া সমাজৰ দুৰ্ভাগ্য যে তেওঁলোকে কংগ্ৰেছক ভোটো দিব লাগে টকাও দিব লাগে আপোনালোকে বুজি পাব তেওঁলোকৰ দুৰ্ভাগ্য ভোটো দিব আৰু টকাও দিব আৰু এভিকশ্যনৰ সময়ত কংগ্ৰেছ দলে সহায়ো নকৰে আজিও তেজপুৰত এভিকশ্যন আছে কংগ্ৰেছ দলেতো সহায় নকৰে আজি তেজপুৰত আমি 5000 বিঘা মাটি এভিকশ্যন কৰিম তো কংগ্ৰেছৰ মিয়া সমাজৰ মই দুৰ্ভাগ্য বুলিয়ে ক'ম যে তেওঁলোকে কংগ্ৰেছক টকাও দিব লাগিব ভোটো দিব লাগিব আৰু কংগ্ৰেছ তেওঁলোকৰ বিপদৰ সময়তো তেওঁলোকৰ লগত নাথাকে নহয় মোৰ এজেণ্টবিলাকে টকা দিব নোৱাৰিব নেকি এইটো আকৌ ভুল কথাহে ক'লে যি মোৰ এজেণ্ট নহয় তেওঁলোকে দিব নোৱাৰিব মোৰ এজেণ্টবিলাকেতো 50,000 টকাটো দিব পাৰিব কাৰণ মোৰ এজেণ্টবিলাক কোনবিলাক যি আগতে মন্ত্ৰী আছিল MLA আছিল মোৰ লগত একেলগে পাৱাৰত থাকোঁতে কংগ্ৰেছ কৰিছিল গতিকে তেওঁলোকৰ হাততো ইমান টকাটো থাকিব ডেফিনেটলি বিজেপিৰ জিলা সভাপতিয়ে নিৰ্বাচনৰ বাবে মন মেলিব নোৱাৰিব এনেকুৱা এটা নীতি আছিল আমাৰ এতিয়াও আমি সেইটো নীতিতে আছোঁ যে জিলা সভাপতিসকলে টিকেট বা প্ৰাৰ্থী নহ'লে আমি ভাল পাম কৰবাত যদি কিবা এক্সেপশ্যন কৰে পাৰ্টিয়ে বেলেগ কথা কিন্তু আমি জিলা সভাপতি হোৱাৰ সময়তে তেওঁলোকক কৈছিলোঁ যে আপোনালোক যদি জিলা সভাপতি হয় আপোনালোক টিকট নিবিচাৰিব কাৰণ এটা সিটত আপোনালোক আবদ্ধ হৈ যাব আপোনালোকে গোটেইকেইটা সিটতে কাম কৰিব লাগে পিছত এমপিত খুজিব এতিয়া মোটামুটি আমাৰ মেক্সিমাম জিলা প্ৰেচিডেণ্টে টিকেট নোখোজে বা তেওঁলোকৰ আগ্ৰহো নাই কৰবাত 2-এটা এক্সেপশ্যন যেনেকৈ সকলো কথাতে 2-এটা ব্যতিক্ৰম থাকে হয়তো 2-এটা ব্যতিক্ৰম থাকিব পাৰে দলে সেই ক্ষেত্ৰত সিদ্ধান্ত ল'ব নিৰ্দিষ্ট সময়ত বিজেপিৰ লক্ষ্য একো নাই ৰাইজৰ আশীৰ্বাদে বিজেপিৰ লক্ষ্য যে ৰাইজে আশীৰ্বাদ কৰিব যিমান তাত আশীৰ্বাদ দিব আমি সিমানতে সন্তুষ্ট চৰকাৰখন হ'লে হ'ল শিৱসাগৰত নিৰ্বাচন খেলিবৰ কাৰণে মইতো তাতে কাম কৰিব লাগিব মইতো যোৱা 5 বছৰ তাতে কোনো কাম কৰা নাই আকৌ জিকাৰ পিছত মই তাতে যাব লাগিব মইতো ৰাইজক ঠগুৱা হ'ব তাতে যদি ইলেকশ্যন খেলোঁ কাৰণ মই গুৱাহাটীত থাকিম এতিয়াও সমষ্টিটো চিনি নাপাম জিকাৰ পিছতো মই যাব নোৱাৰিম আৰু শিৱসাগৰত অখিল গগৈক হৰুৱাব পৰা আমাৰ ইমান কাৰ্যকৰ্তা আছে তেওঁলোকে কি ভাবিব যে আমি থাকোঁতে দাদা কিয় আহিব লগা হ'ল আমিতো আছোঁৱেই দাদাৰ আমাৰ ওপৰত ভৰসা নাই নেকি গতিকে আমাৰ শিৱসাগৰৰ 5-6জন কেণ্ডিডেট আছে যোনে অখিল গগৈক মই ভাবোঁ এইবাৰ হৰুৱাব পাৰিব গতিকে তেওঁলোকে যেতিয়া নিজেই পাৰিব মই গৈ তাতে কিয় কষ্ট কৰিব লাগে কাৰণ মই যদি তাতে যাওঁ এতিয়াওতো মই শিৱসাগৰ চিনি নাপাওঁ ইমান ভাল কৰি ৰাইজক মই কি কৰি দিছোঁ একো কৰি দিয়া নাই আকৌ ইলেকশ্যন জিকাৰ পিছত মই গুৱাহাটীত থাকিম মই গৈ কি কৰি দিম একো কৰিব নোৱাৰোঁ গতিকে ৰাইজক মই ঠগুৱা নহ'ব জানো আৰু ৰাইজক ঠগুৱাটোতো মহাপাপ হয় সেই পাপ কামটো মই কেনেকৈ কৰিম এইটোতো কিবা কুস্তিৰ খেল নহয় যে অমুকত গৈ উঠি দিয়ক হয়তো উঠিলে মই জিকিবও পাৰোঁ কিন্তু জিকিলেও ৰাইজৰ লাভ কি হ'ব যদি ৰাইজে MLA জনক বিচাৰি নাপায় মোৰ ঘৰ তাতে নহয় মোৰ পৰিবাৰ তাতে নাথাকে পৰিয়াল নাথাকে বিহুত যাব নোৱাৰিম পূজাত যাব নোৱাৰিম ৰাইজেতো বেয়াহে পাব গতিকে ৰাইজে বেয়া পোৱা কাম বিজেপিয়ে নকৰে